আছো বৰ্তমান মই এখন ব্ৰইলাৰ ফাৰ্মত বৃহৎ আকাৰৰ ডাঙৰ আপোনালোকে দেখিব পাইছে এয়া চাঙৰ পদ্ধতিটো মানে ইয়াত পথালকে বাঁহ দিয়া আছে হয় বাঁহৰ ওপৰত আমাৰ হেক্সা জালি দিছো হয় হেক্সা জালিৰ ওপৰত আমি পোৱালি ৰাখিবৰ কাৰণে বস্তা দি তাৰ ওপৰত আমি পটান মেলিম ইয়াত আপোনাৰ গৰম দিনত থাকিব এসপ্তাহ আচ্ছা আচ্ছা আৰু আমাৰ ঠাণ্ডা দিনত সাধাৰণতে 15 পৰা 20 দিন আমি ৰাখো আচ্ছা এইটো ড্ৰিংকাৰ আৰু এইটো হৈছে ফিডাৰ এইটো ফিডাৰ ন এইটো আপোনাৰ যদি ল'ব যায় পাৰ পিস এনে কিমান পৰিব একেবাৰে লোয়েষ্ট আপুনি আনো বুলি ক'লে 270 পৰা ষ্টাৰ্ট হ'ব 270 আমি সকলোৱে দেখো ব্ৰইলাৰ ফাৰ্ম সদায় মাটিত কৰা হয় এয়া দেখিব পাইছে আপোনালোকে চাঙত আপোনালোকে ব্ৰইলাৰ ফাৰ্ম দেখিছে এয়া চাং দাদা এজনে চাঙত মানে ব্ৰইলাৰ ফাৰ্ম এখন কেনেদৰে মানে কৰিছে বিশেষ আপোনালোকে চাই থকা একদম শেষলৈকে ভিডিঅ'টো স্কিপ নকৰিব কিন্তু নমস্কাৰ বন্ধুসকল মই নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আছো বৰ্তমান মই মঠিয়াচকা কুঁৱগাঁও এখনত ভাল ভিতৰুৱা গাঁও এখনত আছো এয়া দেখিছে আপোনালোকে এখন ভাল ব্ৰইলাৰ ফাৰ্ম বৃহৎ আকাৰৰ ডাঙৰ ব্ৰইলাৰ ফাৰ্ম এখনলৈ আহিলো মোৰ দাদা এজনৰ ঘৰলৈ আহিলো এয়া মোৰ লগত আছে দাদা স্বাগতম জনাইছো আপোনাক নমস্কাৰ মোৰ চেনেললৈ আপোনাৰ পৰিচয়টো প্ৰথমতে আমাৰ অডিয়েন্সসকলক দাঙি ধৰিব মোৰ নাম শ্ৰী দিগন্ত কোঁৱৰ হয় ঘৰ মঠিয়াচকা কুঁৱগাঁৱত হয় এতিয়া আমাৰ দৰ্শকক জনক যে আপুনি এই ফাৰ্মখন খুলিবলৈ আপোনাৰ প্ৰথম আমাৰ ষ্টাৰ্টিংৰ পৰা কৈ সুধিছো আপোনাৰ মাটি কিমান প্ৰয়োজন হৈছিল মাটি ইয়াত 2 কঠা মান মাটি প্ৰয়োজন হয় 2 কঠা ন 100 ফুট দীঘল হয় আৰু আপোনাৰ 26 ফুট বহল এখন ফাৰ্ম খুলিবলৈ আচ্ছা আচ্ছা আৰু এতিয়া বৰ্তমান আপোনাৰ এই যিমানখিনি মাটি দৰকাৰ হৈছে এতিয়া বৰ্তমান আপোনাৰ এইবিলাক যিখিনি আপুনি নিজে কামখিনি যে কৰা হৈছে তাত কিমানজন মানুহ সংস্থাপন দিছিলে মানে ইয়াত মোৰ হেতি ডেইলি 4 জন মানুহে কাম কৰিছিলে হয় তাৰপিছত আপোনাৰ এইবিলাক যিখিনি বাঁহৰ যিখিনি বনাইছে এইখিনি সব আপুনি নিজৰ প্ৰস্তুতি নে এইখিনি গোটেই বাঁহখিনি মোৰে হয় হয় আৰু বনাবলৈ মানুহ কিজন 3 জন লগা হৈছে মোৰ 4 জনে আমি কাম কৰি প্ৰায় 3 মাহ মানত কমপ্লিট কৰিলো হয় হয় এতিয়া আপোনাৰ বৰ্তমান এই ব্ৰইলাৰ ফাৰ্মখন আমি ভিতৰলৈ আমি সোমাই যাবলৈ আমি প্ৰৱেশ কৰিছো ইয়াত আপোনালোকে দেখিব পাইছে আপোনাৰ চাঙত পোৱালি পোহা হৈছে ব্ৰইলাৰ পোৱালি দাদা আপোনাৰ এই চাঙৰ পদ্ধতিটো আমাৰ অডিয়েন্সক জনাই দিব কেনেদৰে কৰিছিলে চাঙৰ পদ্ধতিটো মানে ইয়াত পথালকে বাঁহ দিয়া আছে হয় বাঁহৰ ওপৰত আমাৰ হেক্সা জালি দিছো হয় হেক্সা জালিৰ ওপৰত আমি পোৱালি ৰাখিবৰ কাৰণে বস্তা দি তাৰ ওপৰত আমি পটান মেলিম ইয়াত আপোনাৰ গৰম দিনত থাকিব এসপ্তাহ আচ্ছা আচ্ছা আৰু আমাৰ ঠাণ্ডা দিনত সাধাৰণতে 15 পৰা 20 দিন আমি ৰাখো আচ্ছা আচ্ছা কাৰণ 15 দিনত মানে ইয়াত হল ঠাণ্ডাটো বেছি পায় কাৰণে ইহঁতক 15 পৰা 20 দিন ৰাখি দিয়া আচ্ছা আচ্ছা এতিয়া বৰ্তমান আপোনাৰ পোৱালি ইয়াত কিমান আছে ইয়াত মোৰ 1864টা পোৱালি আছে 1864টা হয় আচ্ছা আচ্ছা এতিয়া বৰ্তমান আপোনাৰ কেনেকে পোৱালিবিলাক কেনেদৰে এটা পোৱালি মানে পাৰ পিস কেনেকে পোৱা হয় এটা পোৱালি পাৰ পিস আপোনাৰ 69 কে পৰি আহিছে 69 কে আচ্ছা আচ্ছা কিমান দিনত মানে আপোনাৰ এই পোৱালিখিনি আপুনি ডাঙৰ দীঘল কৰি কিমান দিনত মানে আপুনি সেল কৰিব পাৰে এইখিনি অলপ অনুসুধিবলৈ আহিছো ইয়াতো 38 পৰা 42 ডেজত সেল কৰা হয় হয় সাধাৰণতে ঠাণ্ডা দিনত 42 ডেজত সেল কৰা হয় ইয়াতে চোৱাচিতা কৰিবলৈ এটা বৰ্তমান কিমানজন মানে মানুহ সংস্থাপন দিয়া হৈছে বৰ্তমান নে আপুনি অকলে কৰি আছে ইয়াত বৰ্তমান মই আজি 2 বছৰ হ'ব এতিয়া এপ্ৰিলত মই অকলে কৰি আছো কামবিলাক আচ্ছা 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 এই আপোনাৰ মানে মনৰ চিন্তাধাৰা হ'ল যে মাটিটো আপোনাৰ কৰিব পাৰে কিছুমানে চাঙত দিবলৈ মানে কেনেকুৱা মানে মনৰ চিন্তাধাৰাখিনি অলপ আমাৰ অডিয়েন্সক দাঙি ধৰিব এইখিনি কথা মাটিত সাধাৰণতে বেমাৰ আজাৰবিলাক বেছি হয় হয় আৰু চাঙত ইহঁতৰ গ্ৰোথটো ভাল হয় হয় আৰু বেমাৰ আজাৰবিলাক কম হয় আচ্ছা আচ্ছা দানা পানী কেনে ধৰণৰ খোৱা হয় দানা ৰাতিপুৱা এক টাইম হয় গধূলি এক টাইম দিয়া হয় আৰু সাধাৰণতে ৰাতি চেক কৰা হয় দানা কম হলে দানাটো দিবলগীয়া হয় ইয়াত বাকি হেৰি ৰাতি বৰ্তমান আপুনিয়ে থকা হয়নে ৰাতি মই অকলে থাকো পোৱালিতে অকলে ন ডাঙৰ হলে এৰি দিওঁ আৰু লাহেকে হয় হয় বৰ্তমান এতিয়া আপোনাৰ আৰু আমাৰ অডিয়েন্সে জানিব বিচাৰিব মই মানে প্ৰত্যেকৰ মানে ভিডিঅ'তে সুধো আমাৰ এতিয়া নতুনকৈ উঠি অহা প্ৰজন্মই এই বৃহৎ আকাৰৰ আপোনাৰ 100 ফুট দীঘল এই ফাৰ্মখন যদি আপোনাৰ কৰিব বিচাৰে তেতিয়া কেনেদৰে মানে আগবাঢ়ি আহিব আমাৰ অডিয়েন্সক এইখিনি কথা অলপ দাঙি ধৰিব এজন নিবনুৱাই ধুনীয়াকে এখন ফাৰ্ম চলাই এটা পৰিয়াল পোহপাল দিব পাৰে হয় হয় মই আজি বিগত 2 বছৰে হৈ গ'ল হয় হয় এই 2 বছৰত মই যথেষ্টখিনি লাভান্বিত হৈছো ইয়াৰ পৰা হয় মাহেকত আমাৰ লাভ কিমান হয় মানে লাভটো আপোনাৰ আনলিমিট হয় যদি কোনো বেমাৰ আজাৰ নহয় হয় মুৰ্গীখিনি যদি গ্ৰোথটো ভাল হয় হয় ৰেটৰ ওপৰত কথা আছে হয় হয় মানে ৰেটটো কমি থাকিলে অলপ
উপাৰ্জনটো কম হয় আৰু ৰেটটো যদি বেছি হৈ থাকে তেতিয়া উপাৰ্জনটো বেছি হয় 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 এতিয়া আপোনাৰ যদি আপোনাক সুধিবলৈ যাওঁ লাভটো ক'লে যে আপোনাৰ লোকচান যদি হয় কেনেকুৱা ধৰণৰ হয় এইখিনি অলপ বুজাই দিব নোৱাৰো লোকচানটো সাধাৰণতে বিশেষকৈ নহয় নিজৰ মেনেজমেণ্টৰ ওপৰত কথা হয় হয় আৰু ইহাতি গ্ৰোথ সদায় নিজৰ মেনেজমেণ্টৰ ওপৰত আচ্ছা আচ্ছা তেনেদৰে আমাৰ লোকচান হোৱা মানে খুব কমেই দেখা গৈছে তেনেদৰে লোকচান সাধাৰণতে নহয় মানে মূলটো হ'লেও বাচি যায় হয় হয় হেৰি দাদা এতিয়া আপোনাৰ এই ব্যক্তিগতভাৱে নিজে আপুনি যিমানখন এখন ব্ৰইলাৰ ফাৰ্ম যে কৰিছে কিমান টকা মানে আপোনাৰ ইনভেষ্ট কৰা হৈছিলে এই ব্ৰইলাৰ ফাৰ্মখনত আপোনাৰ 1000 ধৰা ফাৰ্মখন খুলিবলৈ গ'লে মিনিমাম আপোনাৰ 1.5 লাখ টকা প্ৰয়োজন 1.5 লাখ টকা ন আচ্ছা আচ্ছা মানে মিনিমাম 1.5 লাখ টকা এটা প্ৰয়োজন হ'বই মানে হ'বই ফাৰ্মখন কৰিব হ'লে আচ্ছা আচ্ছা হেৰি বাকী এটা দৰৱ পাতি কেনেদৰে খোৱা হয় দৰৱ পাতি আপোনাৰ সিহঁতক মানে যিখিনি দিবলগীয়া হয় দৰৱ ধৰক এণ্টিবায়'টিক কিবা বেমাৰ আহিছে হয় গ্ৰোথ হ'বৰ কাৰণে আমি সিমান ভিটামিন ইউজ নকৰোঁ আচ্ছা আচ্ছা আৰু বেমাৰৰ কাৰণেতো এইটো মানে এণ্টিবায়'টিক দিব লাগিব সিহঁতক এণ্টিবায়'টিকটো লাগিবই আচ্ছা আচ্ছা আৰু বাকী এনে কিবা এনে বেমাৰ হোৱা কিবা এনে অপশ্যন পৰে নি মাজে সময়ে সেইটো বেমাৰ সাধাৰণতে ভাইৰেল বেমাৰটো আহেই হয় হয় আৰু ইয়াত মানে নিজে অলপ প্ৰটেকশ্যন ল'ব লাগিব হয় হয় ফৰ্মেলিন স্প্ৰে কৰিব লাগিব হয় হয় যদি এমনিয়া গেছ হয় তেতিয়া আমি মানে গেছটো ওলাবৰ কাৰণে ভেন্টিলেশ্যনটো দিব লাগিব হয় আচ্ছা আচ্ছা এটা বৰ্তমান এইখিনি আপোনাৰ ওপৰত আপোনাক কি দিয়া হৈছে এয়া এইটো মোৰ সব বস্তা চিলাই দি থোৱা আছে বস্তা চিলাই ন এই গোটেইখিনি আচ্ছা আচ্ছা এতিয়া বৰ্তমান আপুনি দাদা অকল এই ফাৰ্মখনৰ লগতে জড়িত হৈ আছে না আৰু বেলেগ কিবা কামৰ লগতো তেনেদৰে জড়িত হৈ আছে আপুনি বেলেগ মানে খেতি বাতি কৰা হয় 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 আৰু সময়ত যেতিয়া যিটো কাম পাওঁ আৰু কৰোঁ হয় আৰু এটা আমাৰ অডিয়েন্সক জনাই দিয়ক যে আপুনি যে এই দানা পাত্ৰবিলাক আনিছে এই দানা পাত্ৰবিলাক প্ৰাইচবিলাক মানে কেনেধৰণৰ লোৱা হৈছে মানে অলপ জনাই দিব এইখিনি কথা এইবিলাক হৈছে ফিডাৰখিনি হৈছে 9 কেজি ন আৰু ডিংকাখিনি হৈছে 9 লিটাৰ আচ্ছা আচ্ছা কোনখিনি আপোনাৰ ফিডাৰ আৰু ডিংকাখিনি দেখাই দিব অলপ এইটো হৈছে ডিংকাৰ এইটো ন এইটো ডিংকাৰ আৰু এইটো হৈছে ফিডাৰ এইটো ফিডাৰ ন এইটো আপোনাৰ যদি ল'ব যায় পাৰ পিছ এনে কিমান পৰিব এটা একেবাৰে লয়েষ্ট আপুনি আনো বুলি ক'লে 270 পৰা ষ্টাৰ্ট হ'ব 270 আচ্ছা আচ্ছা আৰু বাকী এইটো একেই ৰেট একেই ন আচ্ছা আচ্ছা মানে এতিয়া আপোনাৰ সৰু ডাঙৰ বুলি নাই মানে এটা মানে সাইজৰে মানে গুটেখিনি এটা সাইজৰ এনে সৰু আছে সৰুটো আমি সাধাৰণতে 2-3 দিনৰ পৰা ইউজ কৰিছিলো আচ্ছা আচ্ছা সৰু আমি সৰুবোৰ উঠাই দিম আচ্ছা আচ্ছা এটা সৰুটো বৰ্তমান ইয়াত দেখিব পৰা নাই চাইছো ফাৰ্মখনত ইহঁতৰ মানে সৰুতে 3 দিনলৈহে দিয়া হয় সৰু ড্ৰিংকাৰ ফিডাৰ হয় হয় তাৰপিছত ইহঁতৰ আজি 7 নম্বৰ দিন হয় হয় ইহঁতক মানে ডাঙৰ ড্ৰিংকাৰ আৰু ফিডাৰ ফিটিং কৰি দিয়া হৈছে আচ্ছা এতিয়া বৰ্তমান আপোনাৰ এই ভুচিবিলাক বা পটানবিলাক কোন হৈছে এইখিনি মিলৰ পৰা অনা হয় 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 আৰু মই আমাৰ শিমলুগুৰিৰ পৰা আনো এইটো ভুচিটো হয় হয় গ্ৰ' হওঁতে কিমান দিন লাগে মেচিউৰ হ'বলৈ এতিয়া যিখিনি পোৱালি আপুনি ফাৰ্মত ভৰালে এইখিনি 38 দিনত মেচিউৰ হৈ যাব আপোনাৰ আচ্ছা আচ্ছা আৰু কিমান দিনৰ মূৰত চেল হ'ব পৰা হ'ব মানে 40 ডেজৰ পৰা ইহঁতক চেলিং কৰা হয় আচ্ছা আচ্ছা এনে আপোনাৰ কিমান কেজি মানৰ হয় মই ইয়াত 42 দিনত 2 কিলো 700 বনাইছো 42 দিনত হয় আচ্ছা আচ্ছা হেৰি দাদা এখন আপোনাৰ কি গেছ বৰ্ডাৰখন যে দিছে এখন দিলে মানে কি হয় মানে আমাৰ অডিয়েন্সক এইখিনি কৈ দিব অলপ গেছ বৰ্ডাৰখন দিয়া হয় সাধাৰণতে হিটটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে আচ্ছা আচ্ছা হিটটো মেইনটেইন কাৰণে এখন দিয়া হয় ন যেতিয়া 17ৰ তলত আহে তেতিয়া আমি গেছ বৰ্ডাৰ দিবলগীয়া হয় 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 দাদা দেখাই দিয়কচোন আপোনাৰ দৰৱ পাতি ইয়াতে কি কি ব্যৱহাৰ কৰা হৈছে দৰৱ পাতি আপোনাৰ এইটো আইৰণ থকা পানীত দিয়া হয় 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 যদি পানীত আইৰণ থাকে তেতিয়াহে দিয়া হয় যদি মানে সফা পানী হয় তেতিয়াহ'লে ইয়াক ব্যৱহাৰ কৰা নহয় আচ্ছা আচ্ছা আৰু বাকী অলপ দেখাই দিব আৰু কি কি আছে এইটো কেলচিয়াম হয় কেলচিয়াম ন কেলচিয়াম এইটো মানে ইহঁতক যদি খোৱা হয় ইহঁতৰ হাড়বিলাক মজবুত হয় আচ্ছা আচ্ছা মানে কম দিনৰ ভিতৰত অলপ কম দিনৰ ভিতৰতে সেইটো আচ্ছা আচ্ছা আৰু কি আছে দেখাই দিব আৰু এইটো হৈছে ইম্প্ৰভেল হয় হয় ইহঁতৰ মানে লাভটো ঠিকে ৰাখিবলৈ দিয়া হয় আচ্ছা আচ্ছা এইটো আপোনাৰ এণ্টিবায়'টিক যেতিয়া আমি মানে চিআৰডি মানে অকমান বেমাৰ আহিছে বুলি গম পাওঁ হয় হয় তেতিয়া আমি এইটো ইউজ কৰোঁ আচ্ছা আচ্ছা তো বন্ধুসকল আজি ভিডিঅ'টো ইমানটোতে সামৰিছোঁ আমাৰ দাদাৰীয়া কথাখিনি গোটেইখিনি শুনিলে আপোনালোকে এনেদৰে এখন ফাৰ্ম আপোনালোকে কৰক আগবাঢ়ি আহক সকলোৱে নহয় জানো দাদা আমাৰ এতিয়া নতুনকৈ উঠি অহা প্ৰজন্মখিনি আমি আৰু এটা বাৰ্তা কি দিব আমাৰ অডিয়েন্সক অলপ জনাই দিব এইখিনি কথা কৰ্মসংস্থাপন নোহোৱা মানে
ব্যক্তিবিলাকে এনেকুৱা এখন ফাৰ্ম খুলি জীৱিকা উপাৰ্জন কৰি নিৰ্ভৰশীল হ'ব পাৰিব নিজে। আচ্ছা আচ্ছা, মানে কৰ্মই ধৰ্ম বুলি কয়। শেষে। আচ্ছা আচ্ছা, এতিয়া আপুনি ইমানখন আপোনাৰ নিজৰ ব্যক্তিগতভাৱে এখন ফাৰ্ম খুলি আপুনি ইমানখিনি আগবাঢ়িব পাৰিছে নিজে, নহয় জানো? হয়, সেইটোৱেতো। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানটোতে আছিলে। তো যদি নেক্সট এটা ভিডিঅ' আপোনালোকক লাগে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ কৰিলোঁ। ধন্যবাদ। জয় অসম। নমস্কাৰ। মোৰ লগৰজনে লৈ আহিলে এই ফাৰ্মখনলৈ। মোৰ লগতে আছে বৰ্তমান, এয়া মোৰ লগৰ যিটো। তোমাৰ পৰিচয়টো অলপ দাঙি ধৰিবা। হয়, মই মধ্যে জিকা 2 নং কোঁৱৰগাঁও যিটো বৰগোহাঁই। হয় হয় হয়, এটা ভাল পদক্ষেপ লৈছে। এতিয়া মোক মাতিলা এই ফাৰ্মখনলৈ। আজি মই দেখালোৱে বাৰু এখন ফাৰ্ম, আপোনালোকৰ ভিডিঅ'টো চাই আছে। এতিয়া বৰ্তমান গাঁৱত তোমালোকৰ ফাৰ্ম কিমান আছে বৰ্তমান? হয়, এখনে অলপ বৃহৎ ডাঙৰ এখন ফাৰ্ম। হয় হয়, তাৰপিছতে আছে এনেকুৱা সৰু সুৰা 2-3খন ফাৰ্ম আছে। গাহৰি ফাৰ্মো তেনেদৰে আছে, নহয় জানো? গাহৰি ফাৰ্মো আছে। এনেকে জীৱিত মানে মানুহে জীৱিকা পৰিচিতটো বাছি লৈছে এইটো কাম কৰি মেলি। হয়, এইটো খুবেই আনন্দিত। হয়, আৰু মই আপোনালোকৰ গাহৰি ফাৰ্মৰ মানে ভিডিঅ' আহি আছে আৰু 2-3 দিনৰ পিছত তো চাবলৈ পাব। আমাৰ যিটো সহযোগ কৰিছে, ছাপোৰ্ট কৰিছে, তো ভাল লাগিলে। চাব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।